ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ধুনীয়া ৰাজ্য অসমৰ গুৱাহাটী চহৰত অৱস্থিত নীলাচল পাহাৰৰ বুকুত এয়া শক্তিপীঠ কামাখ্যা ধাম। কিন্তু কিয় এই কামাখ্যা ধামক শক্তিপীঠ বুলি কোৱা হয়, সেই অনুভৱ আপুনি মন্দিৰটোৰ চৌহদত সোমাই গ'লেহে বুজি উঠিব। কাষেৰে বৈ যোৱা সুবিশাল ব্ৰহ্মপুত্ৰ নদী আৰু নীলাচল পাহাৰৰ সান্নিধ্যত যেন কামাখ্যা মন্দিৰৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি হৈ পৰে। নেদেখা শক্তিৰ উপস্থিতি অনুভৱ হোৱাই শক্তিপীঠখনত পূজা কৰা হয় দেৱীমাৰ যৌনাংগৰ। আচলতে দেৱীমাৰ পিতৃ দক্ষ ৰজাই সতীমাৰ বিবাহ মহাদেৱৰ সৈতে হোৱাটো ভাল পোৱা নাছিল। এদিনাখন সতীমাৰ পিতৃ দক্ষ ৰজাই মহাযজ্ঞৰ আয়োজন কৰিছিল, যি যজ্ঞত মহাদেৱ আৰু সতীমাক আমন্ত্ৰণ কৰা হোৱা নাছিল। কিন্তু সতীমাই নিমন্ত্ৰণ নোপোৱাকৈ গৈ পিতৃৰ সেই যজ্ঞত উপস্থিত হৈছিল। তাৰ পিছত দক্ষ ৰজাই সতীমাৰ আগতে স্বামী মহাদেৱক অপমান কৰিছিল, যাৰ বাবে সতীমাই যজ্ঞৰ জুইতে জঁপিয়াই দিছিল। কিন্তু এই সকলোবোৰ দেখি মহাদেৱে সেই ঠাইত আৱিৰ্ভাৱ হৈ মাৰ শৰীৰটো জুইৰ পৰা তুলি আনি তাণ্ডৱ আৰম্ভ কৰিলে। মহাদেৱৰ এই ক্ৰোধ, এই তাণ্ডৱ নাশ কৰিবলৈ ভগৱান শ্ৰীবিষ্ণুই নিজৰ সুদৰ্শন চক্ৰৰে দেৱীৰ শৰীৰৰ ৫১টা টুকুৰা কৰি পেলালে, আৰু সেই টুকুৰাবোৰ য'ত য'ত পৰিছিল সেই ঠাইবোৰতে সৃষ্টি হ'ল এখন এখন শক্তিপীঠৰ। এই ৫১খন শক্তিপীঠৰ ভিতৰত কামাখ্যা ধামক অন্যতম বুলি কোৱা হয়, কিয়নো কামাখ্যা ধামত মাৰ শৰীৰৰ যৌনাংগৰ অংশখিনি পৰিছিল, আৰু ইয়াত মাৰ যৌনাংগৰ পূজা কৰা হয়। ইয়াৰ উপৰি নৰকাসুৰৰ কাহিনীও কামাখ্যা মন্দিৰ নিৰ্মাণৰ এক আভাস দিয়ে। প্ৰতি বছৰে অসমীয়া আহাৰ মাহত ৫ দিন দেৱীমাৰ ঋতুস্ৰাৱৰ সময়ত এই ধামখনত অনুষ্ঠিত হয় অম্বুবাচী মেলা, যি মেলাত লাখ লাখ ভক্তৰ লগতে হাজাৰ হাজাৰ সাধু সন্যাসী তথা তান্ত্ৰিকৰ আগমন ঘটে। বহুতে দাবী কৰে যে এই ৫ দিন ঋতুস্ৰাৱৰ সময়ত ধামখনৰ ওচৰৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নৈৰ পানী ৰঙা হৈ পৰে, কিন্তু সেয়া আজিলৈকে কোনেও নিজ চকুৰে প্ৰত্যক্ষ কৰা নাই। এয়াই হ'ল ৰহস্যময় মন্দিৰ শক্তিপীঠ কামাখ্যা ধাম।